ধিং সমষ্টিত ৰাইজৰ দলৰ বৃহৎ তৎপৰতা। নগাঁও জিলাৰ ধিং সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থী মেহবুব মুখতাৰৰ নিৰ্বাচনী ৰণকৌশল প্ৰস্তুত। আজি বৰ্ধিত কাৰ্যনিৰ্বাহকত নিৰ্বাচনী প্ৰচাৰৰ ৰণকৌশল প্ৰস্তুত কৰি নিৰ্বাচনৰ বাবে সম্পূৰ্ণ সাজু ৰাইজৰ দল। মিত্ৰতাৰ আসন বুজাবুজি চূড়ান্ত হোৱাৰ প্ৰাক্ষণত ধিং সমষ্টিত কংগ্ৰেছৰ ৩৩ টিকট প্ৰত্যাশী টিকটৰ বাবে ঘূৰিছে নেতাৰ পাছে পাছে। তাৰ পৰিৱৰ্তে ৰাইজৰ দল সমষ্টিত ব্যস্ত ভোটাৰৰ পদূলিয়ে আজি ধিং সমষ্টিৰ ৰাইজৰ দলৰ কৰ্মীসকলৰ মাজত দেখা দিয়া ব্যাপক উৎসাহ উদ্দীপনাই এক প্ৰকাৰ বিজেপি আৰু AIUDF দলৰ নিদ্ৰা হৰণ কৰা পৰিলক্ষিত হৈছে। শেহতীয়াকৈ বিৰোধী ঐক্যমঞ্চত অখিল গগৈৰ ধিং সমষ্টিক লৈ আকুৰকু স্থিতিয়ে ব্যাপক উৎসাহ উদ্দীপনা সৃষ্টি কৰিছে ৰাইজৰ দলৰ কৰ্মীসকলৰ মাজত। ৰাইজৰ দলৰ ধিং সমষ্টিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত কৰ্মীসকলক আগন্তুক সময়ছোৱাত দলৰ হৈ কাম কাজ কৰাৰ সন্দৰ্ভত বিশদভাৱে আলোচনাত মিলিত হয় ৰাইজৰ দলৰ মুখপাত্ৰ মেহবুব মুখতাৰ। ২০২৬ নিৰ্বাচনৰ কংগ্ৰেছ আৰু ৰাইজৰ দলৰ আসন বুজাবুজি চূড়ান্ত হোৱাৰ প্ৰাক্ষণত ৰাইজৰ দলৰ এনে তৎপৰতাই কিহৰ ইংগিত বহন কৰিছে? গৌৰৱ গগৈৰে অখিলৰ শেহতীয়া আলোচনাত ধিং সমষ্টিৰ ৰাইজৰ দলক এৰি দিয়াৰ প্ৰতিশ্ৰুতি ইতিমধ্যে আদায় কৰিলে নেকি অখিল গগৈ? আমাৰ ধিং বিধানসভা সমষ্টিৰ ৰাইজৰ দলৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা আজি ধিং ৰত্নভৱন প্ৰাংগণত আজি অনুষ্ঠিত হৈ যায় আৰু ইয়াত আমাৰ দলীয় বিষয়ববীয়াসকল উপস্থিত আছিল আৰু ২০২৬ চনত বাবে ৰণকৌশল প্ৰস্তুত কৰাৰ বাবে আজি আমাৰ এই সভা আহ্বান কৰা হৈছিলে আৰু ইয়াত কৰ্মীসকলৰ লগত মত বিনিময় কৰা হ'ল। নিৰ্বাচনী প্ৰক্ৰিয়াটো কেনেকৈ আগুৱাই লৈ যাব পাৰি এই ক্ষেত্ৰত দলীয় কৰ্মীসকলৰ পৰা পৰামৰ্শ গ্ৰহণ কৰোঁ আমি। আৰু এইবাৰ আপোনালোকে নিশ্চয় জানে যে ধিং সমষ্টিত এই ধৰ্মীয় ৰাজনীতিৰ পৰা পৰিত্ৰাণ পাবলৈ এইবাৰ ৰাইজে ৰৈ আছে যে যোৱা ২০টা বছৰে এই ধৰ্মীয় ৰাজনীতিৰ ফলত ধিং সমষ্টিটোত যি অন্ধকাৰময় পৰিৱেশ এটা সৃষ্টি হৈছে, জনপ্ৰতিনিধি এজন থাকিও আমাৰ মাজত নাই, ৰাইজৰ লগত নাই। এইবাৰ ৰাইজে ধিং সমষ্টিৰ পৰিত্ৰাণ বিচাৰিছে, পৰিৱৰ্তনৰ লগতে পৰিত্ৰাণ বিচাৰিছে। আমি ৰাইজৰ দলে খুবেই আশাবাদী যে আমি ৰাইজৰ দলৰ সাংগঠনিক ভেটি ধিং সমষ্টিত যথেষ্ট শক্তিশালী। যে ২০২১ চনত আপোনালোকে জানে যে ২০২১ চনত ৰাইজৰ দল জন্ম লোৱাৰ লগে লগে মই ইয়াত প্ৰাৰ্থী হিচাপে আছিলোঁ আৰু সেই সময়তে ৰাইজৰ যথেষ্ট সঁহাৰি লাভ কৰিছিলোঁ আৰু ২০২১ চনৰ পৰা ২০২৬ চনলৈকে আমি সাংগঠনিক কাম কাজ কৰি আছোঁ আৰু আমি দৃঢ় বিশ্বাসী যে আমি ধিং সমষ্টিৰ ৰাইজ এইবাৰ আমাৰ ৰাইজৰ দলৰ লগত আছে। ৰাইজৰ দলক এইবাৰ ধিং সমষ্টিৰ ৰাইজে আঁকোৱালি লৈছে আৰু ৰাইজৰ দল বিপুল ভোটত ধিং সমষ্টিত জয়ী হ'ব বুলি আমি আশাবাদী। আৰু যিহেতু আমি বিৰোধী দল হিচাপে বিৰোধী ঐক্যমঞ্চ আছে, আমাৰ দলীয় নেতৃবৃন্দই যি সিদ্ধান্ত লয়, আমাৰ দলীয় নেতৃবৃন্দই আমাক এনেকুৱা এটা যোৱা আমাৰ যিটো প্ৰতিষ্ঠা দিব আছিলে গুৱাহাটী সোণাপুৰ দিচাং ৰিজৰ্টত, তাত আমাৰ ৰাইজৰ দলৰ প্ৰতিষ্ঠা দিৱসত আমাক শপত খুৱাই থৈছে, আমাক সংকল্প লোৱাইছে যে এইবাৰ এই জনবিৰোধী বিজেপি চৰকাৰক, সাম্প্ৰদায়িক চৰকাৰক ওফৰাবলৈ আমাৰ বিৰোধী শক্তি যি একগোট হৈছে, এই বিৰোধী ঐক্যমঞ্চৰ যিজন প্ৰাৰ্থীয়েই দলৰ নেতৃত্ব ইয়াত প্ৰক্ষেপ কৰে আমি তেওঁৰ হৈয়ে কাম কৰিব লাগিব বুলি আমাক প্ৰতিজ্ঞাবদ্ধ কৰাই থৈছে। গতিকে আমি এই ক্ষেত্ৰত আমি কেৱল জনপ্ৰতিনিধি হোৱাৰ স্বাৰ্থত নহয়, আমি সংগঠন কৰি আছোঁ। ৰাইজৰ দলৰ উদ্দেশ্য এটাই, এই বিজেপি চৰকাৰক কেনেকৈ শাসনৰ গাদীৰ পৰা আঁতৰাব লাগে, এই উদ্দেশ্য লৈহে এই সাম্প্ৰদায়িক শক্তিক উৎখাত কৰাৰ স্বাৰ্থতহে আমি কাম কৰি আছোঁ। যেহেতু আমাৰ সভাপতি ডাঙৰীয়া অখিল গগৈ ডাঙৰীয়াই কৈছে যে আমি এইবাৰ হিমন্ত বিশ্ব শৰ্মাক চৰকাৰক ওফৰাবৰ কাৰণে ৰাইজৰ দল, কংগ্ৰেছ দল, লৰিণজ্যোতি গগৈৰ দল, CPI, CPM আৰু কেইটামান দল একলগ হৈ আমি বিজেপিৰ বিৰুদ্ধে যুঁজিম, লগতে UDFৰ বিৰুদ্ধে যুঁজিম। গতিকে আমি আশাবাদী যে ধিং সমষ্টিত আমি 5 বছৰ ধৰি আমি সংগঠন কৰি আছোঁ আৰু ধিং সমষ্টিৰ প্ৰত্যেকটা চুকে কোণে আমাৰ সংগঠন আছে, প্ৰত্যেক জিপিত আমাৰ সংগঠন আছে। ইয়াত আপুনি চাব যে সমষ্টি সমিতি আছে, মাইনৰিটি চেল আছে, নাৰী বাহিনী আছে, যুৱ বাহিনী আছে, প্ৰত্যেক মণ্ডলৰ বিষয়ববীয়াসকল আছে, বুথ কমিটিৰ বিষয়ববীয়াসকল আছে। এই সকলোকে আজি মাতিছিলোঁ আমি যে যদি আমাক চিটটো দিয়ে বা আমাক যদি
মানে বন্ধুত্বপূৰ্ণ খেলিব দি আমি কেনেকৈ 2026-ৰ ইলেকশ্যনটো পাৰ কৰি লৈ যাব পাৰোঁ তাৰে পৰিকল্পনা কৰিবৰ কাৰণে আজি এই মিটিংটো মতা হৈছে। নিৰ্বাচনী প্ৰচাৰ আমি আগৰ পৰা আৰম্ভ কৰিছোঁ। আজিৰ পৰা আমি কেইটামান প্ৰগ্ৰাম ল'ম। সেইটো হৈছে যে ডিং সমষ্টিৰ ঘৰে ঘৰে ৰাইজৰ দল, আমি ডিং সমষ্টিৰ বুথে বুথে ৰাইজৰ দল, ডিং সমষ্টিৰ ৱাৰ্ডে ৱাৰ্ডে ৰাইজৰ দল, এনেকুৱা কিছুমান প্ৰগ্ৰাম আমি ছেট কৰিছোঁ। এইটো আমি কালি পৰহিৰ পৰা আৰম্ভ কৰিম। আৰু আমি কেনেকৈ আমি আশাবাদী, আমি জনাইছোঁ যে আমাৰ সংগঠন ডিং সমষ্টিত আছে আৰু ডিং সমষ্টিৰ চিটটো আমি ৰাইজৰ দলে পাম। আৰু ৰাইজৰ দলে পালে কেনেকৈ কংগ্ৰেছৰ মানুহখিনিক লৈ আমি হিমন্ত বিশ্ব শৰ্মাক ওফৰাবৰ কাৰণে আমাৰ মানে কংগ্ৰেছৰ যিজন নেতা আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া, তেখেতক কেনেকৈ মুখ্যমন্ত্ৰী পাতিব পাৰোঁ তাৰ কাৰণে ইয়াৰ পৰা এজন বিধায়ক দিব লাগে। 64-ৰ পৰা আমাৰ পৰা এজন বিধায়ক যাব। তাৰ কাৰণে কংগ্ৰেছী মানুহবিলাকক আমি আপ্যায়ন কৰি আনি পেলাই একেলগে আমি নিৰ্বাচন খেলিম বুলি আমি আশাবাদী। চেঞ্জ কৰি দিব বুলি মানে যোৱা নিৰ্বাচনত আমাৰ দলটো মানে ৰেজিষ্টাৰ নাছিলে, এইবাৰ ৰেজিষ্টাৰ হ'ল। গতিকে ইলেকশ্যন কমিশ্যনে আমাক এটা চেম্বল দিব, হয়তো এটা মুষ্টিমেয় হাত বা গছৰ ছবি দিব পাৰে। সেইটো যেতিয়াই দিব তেতিয়া আমি ডিং সমষ্টিৰ চুকে কোণে চেম্বলটো আমি প্ৰচাৰ কৰি দিম। একদম ঘৰে ঘৰে যাতে প্ৰত্যেক মানুহে গম পায় যে এইটো আমাৰ ৰাইজৰ দলৰ চেম্বল। এইটো একদিনত হৈ যাব।